কিন্তু মই গাড়ী যিখন ল'ম নহয় গোটেই গাঁৱৰ মানুহ চাব লাগিব। ঐ কি কলি? গোটেই গাঁৱৰ মানুহ চাব লাগিব। তেনেহ'লে তই এটা কাম কৰ, উৰি ফুৰা গাড়ী বৰা উৰি ফুৰা। চালা চবৰ গাড়ী আছে, মোৰে এখন গাড়ী নাই নহয়। তাকে চিন্তা কৰিছোঁ, পইচা পাতিও নাই কেনেকৈ গাড়ী এখন ল'ম বুলি। কিন্তু যিয়ে হওক নহওক, মই যিটো গাড়ী ল'ম গোটেই গাঁৱৰ মানুহ চাব লাগিব। পিছে নহ'লে মই নিজে গাড়ীখন বনাব পাৰিম নহয়। ITI পাছ আছেই, মই ITI পাছ হ'লেতো নিজে এখন বনাব পাৰিম। খালি পুৰণা গাড়ীখন লাগিব মোক। যাওঁচোন টাউনৰ গেৰেজত ওলাই পিনে ভাল গাড়ী এখন পাওঁ নেকি, পুৰণা গাড়ী আনি পিনে ঘৰতে ৰিপেয়াৰিং কৰি মস্তিকে মডিফাই গাড়ী এখন বনাই দিম ভালকে। ঐ চেনি 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 ৰাম যেনি তেনি তোমাৰ নাম। কি কোৱা ডেকা ল'ৰা, মোৰ গানটো কেনেকুৱা লাগিছে? ছিংগাৰ ফেইল হ'ব নাই? ককা ছিংগাৰ কি ডাঙৰকে ডাঙৰ ছিংগাৰো ফেইল হৈ যাব। ফুলেশ্বৰ কি কৰি আছা নাইও ককা, গাঁৱৰ চবৰে গাড়ী হৈ গ'ল নহয়, মোৰে এখন গাড়ী ল'ব নোৱাৰিছোঁ এতিয়ালৈকে। তাকে ভাবিছোঁ গৈ পিনে টাউনত চাওঁ পুৰণা এখন গাড়ী পাওঁ নেকি, আনি পিনে ঘৰতে ৰিপেয়াৰিং কৰি ল'ম ভালকৈ মডিফাই কৰি পিনে ডাঙৰ ডাঙৰ ভোপলা ভোপলা চাইলেঞ্চাৰ পেপ লগাই ল'ম। হয় নেকি ফুলেশ্বৰ, আপুনি গাড়ী ল'ব নেকি? মিঠাইটো দিব লাগিব পিছে। ৰ'বা, গাড়ী এখন নলওঁ নহয়, গাড়ীখন মানে পুৰণাকৈ ল'ম আৰু মডিফাই কৰি ল'ম। কিন্তু মই গাড়ী যিখন ল'ম নহয় গোটেই গাঁৱৰ মানুহ চাব লাগিব। ঐ কি কলি? গোটেই গাঁৱৰ মানুহ চাব লাগিব। তেনেহ'লে তই এটা কাম কৰ, উৰি ফুৰা গাড়ী বৰা উৰি ফুৰা। তইনো ITI পাছ আছ নহয়, উৰি ফুৰা গাড়ী এখন বনাব পাৰিবি নাই? পাৰিম আকৌ, কেলৈ নোৱাৰিম। ITI মই একদম ফাৰ্ষ্ট ডিগ্ৰীত পাছ আছোঁ। তেনেহ'লে তই বনাই দে আৰু উৰি ফুৰা গাড়ী এটা। তই যেতিয়া গাড়ীখন লৈ উৰি ফুৰি যাবি নহয় গোটেই গাঁৱৰ মানুহ তোৰ ফালে চাব, একদম ওপৰৰ ফালে ঘূৰি ঘূৰি ফুলেশ্বৰ গাড়ী গৈছে বুলি। কথাটো আপুনি পিছে বেয়া কৰা নাই। তেনেহ'লে ব'লক টাউনলৈ গৈ পিনে পুৰণা এখন ছেকেণ্ড হেণ্ড গাড়ী লৈ আহোঁ। খালি পিছে ফেচাকা আৰু ককা আপোনালোক দুটাকে কৈছোঁ, মোক লাগি চাগি দিব আৰু গাড়ীখন মডিফাই কৰিবলৈ। তই সেইবোৰ কথা চিন্তা নকৰিবি, ডেইলি এটা মালৰ বটল দি থাকিবি, মই তোক এনেই লাগি চাগি দিম গোটেই দিনটো। ব'লক তেনেহ'লে ছেকেণ্ড হেণ্ড গাড়ীখন লৈ আহোঁ। কওক তেনেহ'লে আপোনালোক কেনেকুৱা ধৰণৰ গাড়ী লাগে? ইয়াত চব ৰকমৰ গাড়ী পাব, ছেকেণ্ড হেণ্ড গাড়ী। এইটো চাওক, অডি A8 একদম সস্তা নামত দি দিম, অনলি 40 লাখ। কি ক'লে 40 লাখ? মানে 40 লাখ টকা? মোৰ ওচৰত 40 লাখ টকা নাই ইমান গাড়ী দামী গাড়ী নালাগে নহয়, ছেকেণ্ড হেণ্ড গাড়ীহে লাগে মোক, সস্তা কিবা 20-30 ভিতৰত। তেনেহ'লে এই গাড়ীখন আপোনাৰ পচন্দ লগা নাই, গম পালোঁ। তেনেহ'লে চিন্তা নকৰিব, আমাৰ ডিলাৰত আৰু বহুত গাড়ী আছে নহয়, চাই লওক। এইটো চাওক তেনেহ'লে, ব্লেক কালাৰত আছে একদম ডিফেণ্ডাৰ। এই গাড়ীখন কিন্তু ব্লেক কালাৰত পোৱাই নাযায়, ব্লেক কালাৰ ফাৰ্ষ্ট মডেল মোৰ ওচৰতে আছে। পিছে গাড়ীখন দেখিব বেয়া লগা নাই, ভালেই লাগিছে বাৰু, একদম ব্লেকত খাতাৰনাক লাগিছে। কিন্তু দামটো আপুনি যিটো ক'ব মোৰ পকৰৰ হাগাহে ঢিলা হৈ যাব। আপুনি কি কথা কৈছে? আপোনাক চাই পিনে গাড়ীখন কিবা কম চম লগাই দিম নহয়, একদম পানীৰ দামত দি দিম, বেছি নালাগে দিয়ক, টকা 25 লাখ দিয়ক, গাড়ীখন লৈ যাওক। কি ক'লে 25 লাখ? মই 25 লাখ বাপেৰে জনাবলৈ দেখি পোৱা নাই। তাতকৈ কিবা সস্তা গাড়ী আছেনে? সেইটো সোনকালে দেখুৱা আৰু, আমি যাব লাগে নহয়। এনেও মোৰ এতিয়া মাল খাব টাইম হৈ গ'ল, মাল খাব যাবই লাগিব, হাত ভৰি কঁপিব ধৰিছে মই এতিয়া। আপোনাৰ ওচৰত সস্তা গাড়ী কিবা আছেনে? সোনকালে দেখুৱাওক, আমাৰ ওচৰত ইমান সময় নাই নহয় ইমান দামী দামী গাড়ী চাবলৈ। আমি ইমান দামী মানুহ নহয়, ইমান দামী গাড়ী চাইনো কি কৰিম? নাই দাদা, খং নকৰিব, আপোনাক দেখাইছোঁ নহয় সস্তা গাড়ী, আৰু সস্তা গাড়ী ঢেৰ আছে, চাই লওক। এইখন চাওক, টাটা হেৰিয়াৰ, এইটো নিউ এডিকশ্যন হয়। এই তলৰ পৰা ওপৰলৈকে একদম পুৰা চাউণ্ড চিষ্টেম হেভি লগোৱা আছে, একদম গাড়ীত বহালৈকে বুম 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 বুমকৈ চাউণ্ড দিব। তেনেহ'লে এইটো মানে পাৰ্টিৰ কাৰণে ঠিক আছে না, গাড়ীখন মাল খাই পিনে একদম ফুল চাউণ্ড দি গান লগাই একদম পাৰ্টি কৰি থাকিবলৈ। একদম ঠিকেই কৈছে, একদম পাৰ্টিৰ কাৰণে ইয়াত যিটো চাউণ্ড চিষ্টেমটো আছে না, একদম তামাম হেভি দিব বেছ আপোনালোকক। এতিয়া কওক, গাড়ীখন পচন্দ লাগিছে নাই বাৰু? গাড়ীখনতো চবেই পচন্দ লাগিছে, ইয়াত পচন্দ লাগিলেনো কি হ'ব, যিটো আপুনি দাম কৈছে একদম পকৰৰ চাল পকৰি চবে গুচি যাব, তথাপি ইমান মানে পইচা নাহিব গোটেই জীৱনভৰ। ৰাম, তেনেহ'লে আৰু কি ক'ম, বেছি নহয় নহয়, গাড়ীখন দাম 18 লাখ টকাহে, দি পিনে লৈ যাওক আৰু, গৰম গৰম একদম পুৰা তাজা তাজা গাড়ীখন আছে একদম নিউ এডিকশ্যনৰ। নাই মোৰ ওচৰত ইমান টকা নাই, 18 লাখ টকা ক'ৰ পৰা পাম মই? তেনেহ'লে আপোনালোকৰ বাজেটটো কওক, কিমান বাজেটৰ ভিতৰত আপোনাৰ গাড়ীখন লাগে? আপোনাক দেখোঁ আমি অথনিয়ে ক'লোঁ, আমাৰ ইমান দামী গাড়ী নালাগে নহয়, টকা 10-20 হাজাৰৰ ভিতৰত যি গাড়ী পাই দেখুৱাওক আৰু সস্তীয়া মস্তীয়া। তোমালোকৰ দোকানীবোৰ আৰু দেই, একদম ঘূৰাই পকাই পিনে একদম গাড়ীবোৰ দেখাব চেল হ'বৰ কাৰণে। আমি আগতেই ক'লোঁ নহয় আমাৰ ইমান দামী গাড়ী নালাগে বুলি। তেনেহ'লে আপোনালোকক 10-20 হাজাৰ ভিতৰত গাড়ী লাগে ন, ছেকেণ্ড হেণ্ড গাড়ী? তেতিয়া চিন্তা নকৰিব, আহক মোৰ লগত, পিছফালে আহক, মই দেখাই দিছোঁ। ব'লক তেনেহ'লে, সোনকালে দেখুৱাওক, আমাৰ সময় গৈ আছে নহয়, আহি থাকক মোৰ পিছে পিছে। 20 হাজাৰ টকাত আপুনি এইখন গাড়ীয়ে পাব, কিন্তু এই গাড়ীখন 20 হাজাৰ টকা নহয়, তেনেবা 30-40 হাজাৰ টকা ল'ব লাগে আপোনাৰ পৰা, কিন্তু আপুনি বুলি আৰু 20 হাজাৰ টকা দিলে হ'ব। এইখন গাড়ীয়ে নে? হ'ব দিয়ক ককা, গাড়ীখন হ'ব পাৰে ধুনীয়া নাই, কিন্তু গাড়ীখন মই ধুনীয়া কৰি পেলাম নহয়, একেবাৰে উৰি ফুৰা গাড়ী ময়ে বনাম ইয়াক। তেনেহ'লে দিয়ক, আপোনাক মই 20 হাজাৰ টকা অনলাইন কৰি দিছোঁ গুগল পে', আপুনি গাড়ীখন মই লৈ যাওঁ তেতিয়া ন? হ'ব তেতিয়া, টেনশ্যন নাই, আপুনি টকা 20 হাজাৰ টকা গুগল পে' কৰি দিয়ক আৰু লৈ যাওক দাঙি পিনে ইয়াক।
তেনেহ'লে বন্ধুসকল আমাৰ নেক্সট ভিডিঅ' পাৰ্টটো চাব নাপাহৰিব আমি গাড়ীখন কেনেকৈ উৰি ফুৰা গাড়ী বনাওঁ তেতিয়া চাব সম্পূৰ্ণ ভিডিঅ'টো নেক্সট পাৰ্টটো চাব আৰু মজা লাগিব এতিয়া গাড়ীখন কিনিবলৈ আহিছিলোঁ যেতিয়া গাড়ীখন উৰাম আৰু মজা লাগিব তো নেক্সট পাৰ্ট চাবলৈ নাপাহৰিব চেনেলটো ছাবস্ক্ৰাইব কৰিব ভিডিঅ' ভালে লাইক এটা কৰি দিব তো লগ পাম নেক্সট এটা ভিডিঅ'লৈ